কণ কণ মইনাহঁত এটা জাতি তেতিয়াই জি উঠিব যেতিয়া সেই জাতিটো সম্পৰ্কে নিজৰ জাতি সম্পৰ্কে আমি ভালদৰে জানিম। আৰু আজি যিটো নৃত্য আপোনাসকলে ইয়াত আমাক দেখাবলৈ আহিছে, এই নৃত্যটো সমগ্ৰ জাতিটোৰ মংগলৰ কাৰণে প্ৰথম ইয়াত সোমাওঁতে হাবি দেৱতাৰ প্ৰতি প্ৰণাম জনোৱা এই যিটো নৃত্য আপোনালোকে আজি আমাক দেখাব, তাৰ মূল সূতাজন মই দেখুৱালোঁ আপোনালোকক, নবেন মোহন ডাঙৰীয়া। আৰু আজি আহি 1000 গৰাকী একেলগে আপোনালোকে নাচিছে। পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ 41তম অধিৱেশনৰ আয়োজক মণ্ডলী আৰু পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সকলো বিষয়ববীয়া, তাৰ কাৰণে আমি অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। নমস্কাৰ, মই কুমাৰ সঞ্জিত গগৈ। মই বৰ্তমান আছোঁ টিয়কৰ চেলেংহাটত। মোৰ কেমেৰাত নিশ্চয় আপোনালোকে দেখা পাইছে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ 41 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন টিয়কৰ চেলেংহাটত আয়োজন কৰা হৈছে। বলক তেতিয়াহ'লে আজি টাই সাহিত্য সভাৰ অনুষ্ঠানৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ 41 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰচেছন হৈছিল। এয়া সুন্দৰ এটা প্ৰচেছন, বহুত মানুহ আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে। তেওঁলোকে প্ৰচেছন কৰি বৰ্তমান উভতি আহিছে। সুন্দৰ এটা প্ৰচেছন আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে। যিহেতু ইয়াত গ্ৰন্থমেলা, খাদ্যমেলা আৰু লগতে বাণিজ্য মেলা আয়োজন কৰা হৈছে, বলক তেতিয়াহ'লে আমি খাদ্যমেলাৰ লগতে বাণিজ্য মেলাৰ আৰু গ্ৰন্থমেলাৰ ভিতৰলৈ সোমাই যাওঁ। এয়া আপোনালোকে দেখা পাইছে, মই বৰ্তমান সোমাই আহিছোঁ। এয়া সোমায়ে দেখা পালোঁ আমাৰ যিটো অসমীয়া সংস্কৃতিৰ জগতৰ লগত জড়িত
বাদ্যযন্ত্ৰ এইটো দবা যিহেতু আমাৰ নামঘৰবিলাকত থাকে এটা দবা আপোনালোকে দেখা পাইছে মোৰ কেমেৰাত আৰু এইবিলাক হ'ল আমাৰ শিল্পীসকলে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ যিবিলাক আছে বাঁহী পেপাৰ পৰা আদি কৰি আৰু ইয়াৰ দাঁতিতে আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে এখন গ্ৰন্থমেলা লগতে যিহেতু কুটি শিল্পৰ কাৰণেও অসম বিখ্যাত ইয়াৰ কুটি শিল্প হাতেৰে বনোৱা বাঁহ বেতেৰে বনোৱা এয়া শিল্পকৰ্ম আপোনালোকে দেখা পালে লগতে এয়া এখন গ্ৰন্থমেলা মোৰ কেমেৰাত আপোনালোকে দেখা পাইছে এইখন এখন দাপোন প্ৰকাশক গুৱাহাটী এইখন এখন গ্ৰন্থমেলা আপোনালোকে দেখা পালে মোৰ কেমেৰাত আৰু বৰ্তমান বলক ভিতৰলৈ সোমাই গৈ আছোঁ এয়া এখন গ্ৰন্থমেলা আপোনাৰ গ্ৰন্থমেলাত গ্ৰন্থৰ বিপণী ভিৰ আপোনালোকে দেখা পাইছে এইফালেও আছে কিছু বাদ্যযন্ত্ৰ লগতে এখন গ্ৰন্থমেলা আৰু যোৰহাট কৰঙাৰ এটা বিশেষ নাম আছে যি দা কটাৰী বনোৱাৰ পৰা আদি কৰি এয়া আপোনালোকে দেখা পাইছে আমাৰ বিশেষকৈ ঘৰত যিবিলাক সামগ্ৰিক দৰকাৰ হয় দা কুঠা কটাৰীৰ পৰা আদি কৰি এইফালে বাইদেউগৰাকীয়েও চাইছে তেওঁলোকেও ঘৰলৈ নিবলৈ কিছু সামগ্ৰী মই বৰ্তমান বিপণীখনৰ ভিতৰলৈ সোমাই গৈ আপোনালোকক দেখাইছোঁ এইবিলাক হ'ল হেংদাং আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে এয়া হ'ল হেংদাং হ'ল আমাৰ আহোমসকলৰ চকলং বিয়াত কইনাই দৰাক এখন উপহাৰ দিয়ে এয়া হেংদাং আৰু এষাৰ কথা আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই এয়া হ'ল হেংদাং আপোনালোকে দেখা পাইছে এই হেংদাংবিলাক বনোৱা হৈছে যোৰহাটৰ এইবিলাক সামগ্ৰী বনোৱা হৈছে যোৰহাট কৰঙাৰ যিহেতু যোৰহাট কৰঙাৰ এটা নিজস্ব নাম আছে দা কটাৰী বনোৱাত এয়া আপোনালোকে দেখা পালে মোৰ কেমেৰাত এইফালে এখন দেখা পাইছে এয়া কাপোৰৰ বিপণী এয়া মেখেলা চাদৰ আদি কৰি কাপোৰৰ বিপণী আপোনালোকে দেখা পাইছে মোৰ কেমেৰাত আনফালে আৰু এখন কাপোৰৰ বিপণী দেখা পাইছে আপোনালোকে এইফালে ফুল চুলবিলাকো বিকা হৈছে ফুলৰ মানে ঘৰত সজোৱা প্লাষ্টিকৰ এইখন এখন কাপোৰৰ দোকান মানে বিপণী আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে এইফালে কিছু মহিলাসকলৰ সামগ্ৰী বিকি থকা হৈছে বলক আৰু অলপ ভিতৰলৈ সোমাই যাওঁ কেনেকুৱা কি বাণিজ্য মেলাত আৰু কি ওলাইছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া দেখা পাইছে আপোনালোকে মোৰ কেমেৰাত বিপণী এয়া হ'ল আহোমৰ সাজ পোছাকৰ এখন বিপণী এয়া আহোমৰ কাপোৰ কানিবিলাক দেখা পাইছে আপোনালোকে মই আপোনালোকক ভালছে দেখাম ওচৰৰ পৰা এইবিলাক হ'ল আহোমসকলৰ কিছুমান পৰম্পৰা নীতি অনুযায়ী কিছুমান অনুষ্ঠানত ইয়াক পিন্ধা হয় বা ব্যৱহাৰ কৰা হয় এয়া দেখা পাইছে আহোমৰ মানে সাজ পোছাকবিলাক আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে বলক আৰু অলপ ভিতৰলৈ সোমাই যাওঁ বাণিজ্য মেলাৰ আৰু কেনেকুৱা কি ধৰণৰ কি আছে আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম এয়া আৰু এখন বিপণী আপোনালোকে দেখা পাইছে মোৰ কেমেৰাত এইবাৰ আপোনালোকক লৈ গৈছোঁ খাদ্য মেলালৈ এয়া আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে গাহৰি পুৰি থকা হৈছে লগতে এয়া আপোনালোকে দেখা পাইছে অসমীয়া সাঁজ বুলিও কয় ৰহি বুলিও কয় ইয়াৰ কেইবাটাও নাম আছে আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে বলক তেতিয়াহ'লে এইবাৰ খাদ্য মেলাৰ ভিতৰলৈ সোমাই যাওঁ এইফালেও দেখা পাইছে চাইমদ যিটো কোৱা হয় এইটো আপোনালোকে দেখা পালে চাইমদ আৰু এইফালে আপোনাৰ মহিলাসকলে ধুনীয়াকৈ এখন দোকান দি আছে এইফালে বাইদেউগৰাকীয়ে সুধিছিলোঁ কি বনাই আছে তেওঁ কৈছে যে পকৰি বনাই আছে এয়া পকৰি বনাই আছে আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে আৰু অলপ আগুৱাই গৈছোঁ বলক এয়া এটা আত্মসহায়ক গোটেও ইয়াত এখন বিপণী দিছে চাহ পকৰি লগতে তামোল পাণৰ এখন দোকান আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে বলক আৰু অলপ আগবাঢ়ি গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইফালে আপোনালোকে দেখা পাইছে গাহৰি মাংস পোৰা এয়া গাহৰি মাংস পুৰি আছে আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে গাহৰি মাংস পুৰি আছে লগতে এইফালেও এখন দোকান দেখা পাইছোঁ আপোনালোকেও নিশ্চয় মোৰ কেমেৰাত দেখি আছে নিশ্চয় চাই থাকক খাদ্য মেলাত কেনেকুৱা কি খাদ্য উলিয়াইছে সকলো দেখাম পাইছে
এইটো আপোনালোকে চাওক, আপোনালোকে দেখা পাইছে এটা টেকেলি দেখিলে আপোনালোকে এইটো হ'ল আমাৰ আহোমসকলৰ সাঁজ পানী ইয়াত থোৱা হয় বনাই মেলি। এইটো একচুৱেলি আজিকালি একেবাৰে দেখিবলৈ নোপোৱা এটা সামগ্ৰী দেখা পালোঁ, আপোনালোকক দেখাইছোঁ কেমেৰাত। ইয়াতে সাঁজ পানী ভৰাই থোৱা হয়। ভৰোৱাৰ পিছত এইফালেও বাইদেউ এগৰাকী এখন দোকান আপোনালোকে দেখা পাইছে। গাহৰি বৰ্তমান পুৰি আছে, গাহৰি মাংস যিহেতু পুৰি আছে আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে। আৰু ৰাইজৰ ভিৰ যিসকলে খাবলৈ আহিছে। আৰু লগতে এইফালে এয়াও গাহৰি মাংস পুৰি থকা হৈছে, আপোনালোকে দেখা পাইছে। বাইদেউগৰাকীয়ে পুৰি আছে ধুনীয়াকৈ। আৰু আপোনালোকক দেখাবলৈ গৈ আছোঁ, এইখন এখন ফুল বিকা হৈছে ইয়াত। ফুল গছ এইবিলাক অৰিজিনেল হয়, প্লাষ্টিক। আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে পিতৃ পুৰুষ চাওলুং চুকাফা মহাবীৰ লাচিত বৰফুকনৰ ফটো। আৰু লগতে আজি যি এটা অনুষ্ঠান ইয়াত কৰিবলৈ গৈ আছে 1000 মই প্ৰথমে এই লাইলুং নৃত্য যিজন মানুহে সৃষ্টি কৰিছিল, মোৰ উপমুখে সৰু 70 দশকত এই লাইলুং নৃত্য আমি এনেদৰে কৰিব লাগিব এই সম্পৰ্কে সিদ্ধান্ত লৈ চূড়ান্ত কৰা নবেন এটা জাতি তেতিয়াই জি উঠিব যেতিয়া সেই জাতিটোৰ সম্পৰ্কে নিজৰ জাতিৰ সম্পৰ্কে আমি ভালদৰে জানিম। আৰু আজি যিটো নৃত্য আপোনাসকলে ইয়াত আমাক দেখাবলৈ আহিছে, এই নৃত্যটো সমগ্ৰ জাতিটোৰ মংগলৰ কাৰণে প্ৰথম ইয়াত সোমাওঁতে হাবি দেৱতাৰ প্ৰতি প্ৰণাম জনোৱা এই যিটো নৃত্য আপোনালোকে আজি আমাক দেখাব, তাৰ মূল সূতাজন মই দেখুৱালোঁ আপোনালোকক, নবেন মোহন ডাঙৰীয়া। আৰু আজি আহি 1000 গৰাকী একেলগে আপোনালোকে নাচিছে। পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ 41তম অধিৱেশনৰ আয়োজক মণ্ডলী আৰু পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সকলো বিষয়ববীয়া, তাৰ কাৰণে আমি অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আমাৰ মাজত আমাৰ কাষৰে নাগালেণ্ডৰ মন্ত্ৰী ডাঙৰীয়া আছে, তেখেত আমাক আহিছে আমাৰ মাজত। দীৰ্ঘদিনৰে আহোম আৰু নগাৰ মাজত আমাৰ যি সম্পৰ্ক, সেই সম্পৰ্কৰ খুঁটা তেওঁ ৰাখিছে। আৰু অন্যান্য বহু আহিছে, যাৰ কাৰণে এইটো এটা অপূৰ্ব মিলন পৰিণত। তো এই পৰিচালনা তেখেতলৈ কৃতজ্ঞতা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু ফুকন শৰ্মা এতিয়া প্ৰায় সুশীল দেখুৱাই আপোনালোকৰ
মই আমাৰ আটাইতকৈ বৰ্তমান জ্যেষ্ঠ তাই সাহিত্য সভাৰ লগত সম্পৰ্ক থকা ডক্টৰ যোগেন ফুকন ডাঙৰীয়া তেখেত পদ্মশ্ৰী আজি 2 বছৰৰ আগতে পাইছে আৰু আমাৰ সৌভাগ্যৰ কথা যে আজি এই অনুষ্ঠানটি তেখেতৰ দ্বাৰা আমি মুকলি হ'ল বুলি ক'বলৈ সুযোগ পাওঁ মই ডক্টৰ ফুকন ছাৰক আজি লাইলুংখা নৃত্য উদ্বোধন কৰা হ'ল বুলি এটা বাৰ্তা বিভিন্ন জাতিজনগোষ্ঠীৰ বিভিন্ন নৃত্য আছে আৰু তেনেকুৱা বহুতো নৃত্য মই বেলেগ বেলেগ জেগাত চাইছোঁ কিন্তু এই নৃত্যটো নৃত্য মই ইয়াতে লাইলুংখাম বুলি কৈছে এই নৃত্যটো থাইলেণ্ডৰ পৰা দেখাইছিল থাইলেণ্ডৰ পৰা দেখুওৱা হৈছে নতুন ধৰণৰ কথা সেইকাৰণে মই নৱেন মোহন ডাঙৰীয়াক মই ক'ব খুজিছোঁ যে এই নৃত্যটো আৰু কিছু উন্নত কৰি কিছু বাহিৰত দেখুৱাব প্ৰচাৰ ভালকৈ দেখুৱাব লাগে আৰু সেইকাৰণে আমাৰ গায়কসকলৰ নিজস্ব এটা কৃষ্টি বাহিৰলৈ ওলাই যাব এইখিনি কথা কৈ মানে মোৰ জনাইছোঁ সমগ্ৰ ৰাইজক মই মেইন উদ্যোক্তা তেখেতক অনুৰোধ জনাম আৰম্ভ কৰিবৰ কাৰণে বহুত বেছি সময় বহুত দেৰি ল'ৰা ছোৱালীখিনি থিয় হৈ আছে গতিকে আমি আৰম্ভ কৰিবৰ কাৰণে
পুৰা সুন্দৰভাৱে খানা দি থকা হৈছে আৰম্ভ কৰিব বিচাৰিছো